ছাৰ মই উঠিলে এতিয়া গণ্ডগোল হৈ যাব আপোনাৰ দোকান উঠিম নে নাই ছাৰ মোৰ নামটো লৈছে মই উঠিম নে নাই ছাৰ মই উঠিম নে নাই কি হ'ব আৰু মই এতিয়া একদম উলিয়াই দিম খেলটো মোৰ নাম লৈ এনে গালি পাৰি আছে ছাৰ আপুনি স্পীকাৰক আঙুলিটো কথা কি হৈছে নামনি অসমত আপুনি চিণ্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নক'ব তথ্য যদি আছে তথ্য সহকাৰে কথা ক'ব নেকি এতিয়া গেটকেইখনৰ নাম কোনখন গেটত আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই অসমৰ ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে আপোনাৰ যি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনে থিয় হৈ যেতিয়াই তেতিয়াই যি টি কথা নক'ব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চেলেঞ্জ কৰিছো দিয়ক আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহ'লে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব যিটো কথা কৈছে যে আমি 3টা মহল বৰ্তমান ৰানিং হৈ আছে তাৰ তথ্য দিছোঁ আৰু এনেক্সাৰত যদি চাই বাকী 9টা মহলৰ লিষ্ট এনেক্সাৰত দিয়া আছে ইয়াৰে 2টা মহল ছাবজুডিচ হৈ আছে এটা মহল কিস্তি দিয়া নাই কাৰণে বন্ধ হৈ আছে এটা মাইনিং প্লেন প্ৰচেছত আছে এটা ইচি প্ৰচেছত আছে আৰু এটা ডিএছআৰ বন্ধ হৈ আছে এই গোটেইকেইটাৰ তথ্য আপোনাক এনেক্সাৰত দিয়া আছে গতিকে কিয় বন্ধ হৈ আছে তাৰ কাৰণো ইয়াত লিখি দিয়া হৈছে বেকী নদীৰ বাকীকেইটা মহল মই মাননীয় সদস্য ডাঙৰীয়াক এটা কথা কওঁ যে তেখেতে যিখিনি কথা কৈছে এই তথ্যবিলাক সময়ে সময়ে আমাৰ ওচৰতো আহি আছে আৰু যোৱা সময়ত দায়িত্ব লোৱাৰ পিছত ইয়াক কেনেকৈ নিৰাময় কৰিব পাৰি তাৰ ব্যৱস্থা আমি হাতত লৈ আছোঁ আৰু খুব কম দিনৰ ভিতৰত এই কথাবিলাক যিটো তেখেতে কৈছে যে আমি 3rd শিডিউলত যিসকল কণ্ট্ৰেক্টৰে কাম কৰে ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰসমূহত 3rd শিডিউলত কণ্ট্ৰেক্টৰবিলাকক আমি ডাইৰেক্টলি মানে পাৰ্মিট দি দিওঁ আৰু সেই পাৰ্মিটটোৰ তেওঁক স্পেচিফিক কামটোৰ কাৰণে দিয়া হয় যে এটা কাম লৈছে তেওঁ কামটোৰ কাৰণে যিখিনি মহলৰ পৰা বস্তু লাগিব শিল বালি যি লাগিব তেওঁক পাৰ্মিট দিয়া হয় সেই পাৰ্মিটৰ বস্তুখিনি তেওঁৰ সেই কামটোতে ব্যৱহাৰ কৰিব লাগে কিন্তু অসমত এনেকুৱা তথ্য বহুত আছে যে সেই পাৰ্মিটৰ বস্তু বা শিল বালি বিভিন্ন ঠাইত বিভিন্ন সময়ত মহলৰ দৰে চলি থকাৰ তথ্য আমাৰ তাত আছে সেইকাৰণে এইবাৰ মহলসমূহৰ ক্ষেত্ৰত আমি কিছুমান খুব কঠোৰ ব্যৱস্থা ল'ব বিচাৰিছোঁ আৰু আপোনাৰ জ্ঞাতাৰ্থে আৰু এটা কথা জনাই থওঁ যে যিসমূহ মহল এতিয়া এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত বন্ধ হৈ আছে অহা এমাহৰ পৰা 1.5 মাহ 45 দিনৰ ভিতৰত আমি এই মহলসমূহৰ প্ৰপাৰ অকশ্যন কৰিম টেণ্ডাৰ কৰিম আৰু অনলাইন অকশ্যন হ'ব আৰু অনলাইন অকশ্যনত এই মহলখিনি আমি 45 ডেজ লৈছোঁ যে 45 ডেজ আমাক লাগিব এমাহৰ পৰা 45 ডেজৰ ভিতৰত আমি এই মহলখিনি অকশ্যন কৰি প্ৰায় নতুন 200 মহল আমি আৰু টেণ্ডাৰ কৰি অকশ্যন কৰি দি দিম দ্বিতীয়তে এই ধৰণৰ যিখিনি অসুবিধা আহিছে এইবাৰ মহলসমূহত আমি এটা কথা নিশ্চিত কৰিছোঁ যে মহলত যিসমূহ গাড়ী চলিব প্ৰত্যেকখন গাড়ীতে GPS লগোৱা থাকিব লাগিব আমাৰ VLTD যিটো GPS থাকিব সেই GPS লগোৱা থাকিব লাগিব আৰু ইয়াক পৰিবহণ বিভাগ আৰু ফৰেষ্ট বিভাগে তাক মনিটৰ কৰিব গাড়ীখন ক'ত আছে যাতে আমাৰ অফিচৰ পৰা আমি লক্ষ্য কৰি থাকিব যে গাড়ীখনে এটা টিপ মাৰিছে নে 3টা টিপ মাৰিছে এখন চালানত এটা টিপ মাৰিছে নে 3টা টিপ মাৰিছে এই ধৰণৰ কথাবিলাক চাবৰ কাৰণে আমি প্ৰত্যেকটো মহলৰ গাড়ীসমূহত আমি VLTD যিটো GPS চিষ্টেম ইতিমধ্যে সুপ্ৰিম কোৰ্টে ইয়াক অৰ্ডাৰ দি থৈছে যে সকলো গাড়ীতে এই ধৰণৰ GPS চিষ্টেমটো লগাব লাগে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে এই কামটো আৰম্ভ কৰিছে আৰু আমি বিশেষকৈ আমাৰ মহলসমূহত এই কথাটোক বেছি গুৰুত্ব দিম যে মহলসমূহৰ গাড়ীত GPS চিষ্টেম লগাবই লাগিব ইতিমধ্যে মহল আবণ্টনৰ সময়ত এটা ব্যৱস্থা থাকে যে প্ৰত্যেক মহলদাৰে নিজৰ এৰিয়াৰ ভিতৰত এখন ৱেব ব্ৰিজ লগাব লাগে এই ৱেব ব্ৰিজৰ ক্ষেত্ৰত আমি যথেষ্ট শিথিল আছিল অসমত মানে এটা মহলতো ৱেব ব্ৰিজ নাই বুলি ক'লে ভুল নহয় গতিকে আমি এইবাৰ মহলবিলাকত বিশেষকৈ ডাঙৰ মহলবিলাকত ৱেব ব্ৰিজটো আমি কম্পালচৰি কৰিম যে তেওঁলোকে ৱেব ব্ৰিজ লগাবই লাগিব যাতে মহলৰ পৰা মানে ৰাজহ চুৰি কৰি যাতে গাড়ী আহিব নোৱাৰে এই কথাবিলাক আমি লক্ষ্য ৰাখিম গতিকে এই ধৰণৰ কিছু সংস্কাৰমূলক কামত আমি পৰিকল্পনা কৰি আছোঁ আমাৰ
অখিল গগৈ ডাঙৰীয়াই টিটকাৰি মাৰিছে কাৰণ তেওঁ এইবিলাক কাম হোৱাটো নিবিচাৰে কাৰণ তেওঁ এইবিলাক কাম হ'লে এই মহল চহলৰ পৰা মাজে মাজে পইচা পাই থাকে যে সেইটো বন্ধ হৈ যাব সেইকাৰণে টিটকাৰি মাৰিছে তেখেতক কৈছো যে তেখেতে এইবিলাক নকৰিব আমি কৰি দেখুৱাই দিম যে কেনেকে কৰে গতিকে মই অখিল গগৈ ডাঙৰীয়াকে টিটকাৰি মাৰাৰ কাৰণে কৈছো যে তেখেতে এইবিলাক নকৰিলে ভাল আমি কৰিবলৈ গৈ আছো আমাক সহায় কৰিব কাৰণ শিৱসাগৰত এনেকুৱা মহল তহলৰ পৰা চাগে পইচা পাতি পাই থাকে সেইকাৰণে এই টিটকাৰিটো মাৰিছে যে এইটো হ'লে অসুবিধা হ'ব আপোনাৰ দোকানবিলাক লাহে লাহে বন্ধ কৰি আছো চিন্তা কৰিব নালাগে বন্ধ হৈ যাব গতিকে ছাৰ মই উঠিলে এতিয়া গণ্ডগোল হৈ যাব আপোনাৰ দোকান উঠিম নে নাই ছাৰ মোৰ নামটো লৈছে মই উঠিম নে নাই ছাৰ মই উঠিম নে নাই কি হ'ব আৰু মই তাক একদম উলিয়াই দিম খেলটো মোৰ নাম লৈ এনে গালি পাৰি আছে ছাৰ আপুনি আঙুলিটো কেনেকে হৈছে আপুনি স্পীকাৰক আঙুলিটো কেনেকে হৈছে ঠিক আছে মোৰ নামটো লৈ এনে গালি পাৰি আছে মই এক চাট দিলে উল্টি খাই যাব এতিয়া ঠিক আছে সঁচা কথাখিনি ক'লে গাত লাগি যায় আৰু আচ্ছা কুচ্চায়ন আছে নেকি আব্দুর রহিম আহমেদ আপনার সাপ্লিমেন্টারি আছে কওক সাপ্লিমেন্টারি মাননীয় অধ্যক্ষ ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়াই কথাখিনি বৰ্ণনা কৰিলে আমি আশা কৰিছোঁ যে পজিটিভ দিগত যাওক কাৰণ এনেকুৱাভাৱে বহু সময়ত মই আগতেও কৈ গৈছোঁ কথাবিলাক হৈ থাকে কিন্তু পিছলৈ নহয় কিন্তু যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰো সহযোগ সম্পূৰ্ণভাৱে থাকিব মোৰ দ্বিতীয়টো প্ৰশ্ন হ'ল যে মোৰ সমষ্টিৰ অন্তৰ্গত চৰচুৰী আৰু মিনি চিমলা বেকী নদীৰ চৰৰ মাজত আছে আৰু তাতে ঘিলাজাৰী যিটো মহল বা বালাভিটা যি মহল এই মহলৰ যিটো সীমা যিখিনিৰ পৰা খনন কৰিব পাৰি সীমা পাৰ হৈ যায় এই দুখন গাঁৱৰ আশে পাশে যায় খননখিনি চলায় পকলেন জেচিবি লগায় যাৰ কাৰণে গাঁও দুখনলৈ ভাবুকি আহিছে গতিকে এই যে সীমা পাৰ হৈ যে খনন কাৰ্য চলায় এই গাঁও দুখনলৈ যাতে ভাবুকি নাহে তাৰ ক্ষেত্ৰত মাননীয় মন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা ল'ব লাগে আৰু মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় নিশ্চয়কৈ এই কথাটো আমাৰ দৃষ্টিগোচৰ আছে যে এইটো অকল মহল নহয় কিছুমান মহলত সীমা পাৰ হৈ মানে যি এৰিয়াত তেওঁক মহল দিয়া হয় তাৰ সীমা পাৰ হৈ বেলেগলৈকে যায় যাৰ কাৰণে মাইনিং ডিপাৰ্টমেণ্ট আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে জিঅ' ফেন্সিং বা ছেটেলাইটেৰে চাব পৰা জিঅ' ফেন্সিং কৰি যাতে সেই সীমাৰ বাহিৰত যাব নোৱাৰে আৰু ইতিমধ্যে আমাৰ চৰকাৰে অসমৰ সমূহ জিলাতে ইতিমধ্যে DSR প্ৰস্তুত কৰিলে বিভিন্ন বিভাগ লগ হৈ ছেটেলাইট ইমেজৰ পৰা কিমান অঞ্চলত মহল দিব পাৰে কিমান অঞ্চল মাটি আছে এই ধৰণৰ DSR বিলাক ডিষ্ট্ৰিক্ট সাৰ্ভে ৰিপৰ্ট বিলাক প্ৰস্তুত কৰিলে আৰু এই ৰিপৰ্ট বিলাক অহাৰ পিছত আমি এই কথাবিলাকতো লক্ষ্য ৰাখিব পাৰিম কিন্তু এইটো ঠিক যে এইটো এটা বিশাল কাম ইয়াৰ কাৰণে জনপ্ৰতিনিধিসকলৰো সহযোগিতা লাগিব মই বিধায়কসকলক আগ্ৰহ ৰাখিম যে আপোনালোকৰ তাত থকা তথ্য যিসমূহ তথ্য থাকে আমাক ইমিডিয়েটলি দিব মই ইতিমধ্যে বিভিন্ন তথ্য দিয়া হ'ব কিন্তু আপুনি সিন্ডিকেটৰ গেটবিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নক'ব তথ্য যদি আছে তথ্য সহকাৰে কথা ক'ব কোনখন গেটত আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই অসমৰ ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনেই থিয় হৈ যেতিয়া যি টি কথা নক'ব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চেলেঞ্জ কৰিছোঁ দিয়ক আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহ'লে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব আজি প্ৰস্তাৱ ল'ব লাগে আমি প্ৰস্তাৱ লওঁ যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁক ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহ'লে ক্ষমা খুজক তথ্য দিয়ক নহ'লে ক্ষমা খুজক তথ্য দিয়ক অখিল গগৈ আপুনি তথ্য দিয়ক নহ'লে ক্ষমা খুজক অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব নহ'লে ক্ষমা খুজিব লাগিব মই এটা কথা কৈছোঁ তথ্য দিব লাগিব নহ'লে ক্ষমা খুজিব লাগিব আমি কৈছোঁ বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব ওলাবৰ কাৰণে যি মন যায় তাকে ক'ব আছে যদি তথ্য দিয়ক এখন তেনেকুৱা কিমান তথ্য আছে আপুনি বহক আপুনি বহক প্লিজ কমেন্ট কৰি আছে মোৰ কোৱেশ্চন আছে স্যার মোৰ ওপৰত কমেন্ট কৰি আছে স্যার মোৰ কোৱেশ্চনৰ টাইমটো পাৰ কৰি দিলে স্যার তেওঁ মোৰ ওপৰত কমেন্ট কৰি আছে I am on my foot. Please. Supplementary, sir. Please sit down. I am on my foot. Please sit down.
প্লিজ চিটাৰ অখিল গগৈ ডাঙৰীয়াই যে এইটো বাহিৰৰ এইটো আপোনাৰ সংবাদমেল নহয় এক মিনিট এইখন বাহিৰৰ সংবাদমেল নহয় যে মুখৰে যি ইচ্ছা তাকে ক'ব যে তেখেতে ছাৰ মোৰ নামটো কোনে লৈছিলে প্ৰথমতে এক মিনিট ছাৰ কোনে লৈছিলে প্ৰথমতে আঙুলি নেদেখুৱাই মোৰ কথা ক'ব দিয়ক সেইকাৰণে মই লৈছো ছাৰ মোৰ কথা ক'ব দিয়ক মোৰ নাম গতিকে তেখেতৰ এক মিনিট তেখেতে যি তেখেতৰ মানে বক্তব্যৰ সময়ত